Hi everyone, আজি এটা নতুন ভিডিও আৰম্ভ কৰিব লৈছো আৰু এয়া দেখিছে বস্তু পেকিং কৰি আছো আমাৰ এহেঁটো ৰেডি উলাই মেলি আৰু এতিয়া আমি যাব ওলালো জানুৱাৰী মাহটো শেষে হ'ব হ'ল নতুন বছৰ বুলি এটা পিকনিক ট্ৰিপ কৰিছো আমাৰ ফ্যামিলি মাজতে আৰু এয়া আমি ডিমা হাছাও জিলাত সোমালো আৰু এইটো দেখিছেনে এইটো হ'ল ডালমিয়া সিমেন্টৰ ফ্যাক্টৰী আৰু ইয়াৰ পৰাই সিমেন্ট বিলাক পুৰা গুটে পাবলিশ হয় এইটো হল অকমান ফ্যাক্টৰীটো দেখাই দিছো আৰু মোৰ অৱস্থা ইমানে বেয়া নহয় যেহেতু পাহাৰীয়া ৰাস্তা আৰু গুটে বমি হৈ অৱস্থা নাই কেইবাবাৰো বমি কৰিলো আৰু আমাৰ এহেঁতি খুবেই ভালকৈ আহি আছে কিন্তু মোৰহে এনেকুৱা কণ্ডিশ্যন আৰু আমি যেহেতু উমৰাংচু সোমালো আৰু উমৰাংচু এখন পাহাৰীয়া ঠাই বহুত আমি ওপৰত আহিছো ওপৰত আহি এতিয়া এনেদৰে আহি আছো মেন উমৰাংচুৰ পৰা অকনমান 5-6 কিলোমিটাৰ মান আগত যাব লাগিব আৰু এয়া আহি পাইছোহি গুটে পাহাৰীয়া ঠাই আৰু পৰিবেশটো খুবেই ধুনীয়া এয়া দেখিছে ৰাস্তাও ধুনীয়া আৰু এনেদৰে আহি আছো বহুত দিনৰ বছৰত আমি এনেদৰে এবাৰ পিকনিক ট্ৰিপটো কৰোৱে আৰু এটো হৈছে চেক পোষ্টটো ইয়াতে পাৰ পাৰসন 50 rupees কৈ লৈছে আৰু আমি ইয়াত সোমাই আহিছো আৰু গাড়ীৰ এক্সট্ৰা আৰু এইখন হৈছে গল্ফ ফিল্ড উমৰাংচুৰ আৰু এতিয়া গৈ আছো কি আছে আগলৈ চাবৰ কাৰণে আৰু এইফালে আহি দেখিলো এইটো এটা ৰাস্তা আছে যেটো বন্ধ কৰি ৰাখিছে আৰু আমি বেলেগ এটা ৰাস্তা দি আগলৈ যাব ললো আৰু এইখন গল্ফ ফিল্ডখন গুটে ধুনীয়া এটা পৰিবেশ আৰু খুবেই ভাল লাগিছে এতিয়া গৈ আছো এইটো হৈছে বিহত এটা লেক আছে আৰু আহিয়ে দেখিলোহি ইয়াৰ নজাৰা কেনেকুৱা হয় প্ৰথমে ভাবাই নাছিলো উমৰাংচুখনো কেনেকুৱা হয় আৰু লেকটো কেনেকুৱা হয় আৰু এয়া দেখিছো আৰু আপোনালোককো দেখাইছো খুব ভাল লাগিছে আৰু ইয়াত বহুত ধুনীয়া এটা বতাহ আহি আছে আহি পালো উমৰাংচু আৰু ইমানে ধুনীয়া এটা পৰিবেশ নহয় ভাবিছিলো মানুহ নহবই নেকি কিন্তু বহুতেই মানুহ আৰু এই পিকনিক খাই আছে পুৰা আৰু ইয়াত বটিংও আছে আমি বটিংও কৰিম বলক তেতিয়াহ'লে চাওঁ ইয়াত বটিং হৈ আছে আৰু এইবিলাক মানুহ সকলোবিলাক ৰৈ আছে দুটা আছে কাউন্টাৰ যেটো এটা 100 rupees আৰু এটা 200 rupees এখন হল মেচিন বোট আৰু আমি বলো ইখন বোটত নুঠো আৰু এখন বোটতে উঠো হেহে ৰৈ আছো টিকেটৰ কাৰণে আৰু এখন বোটত 7টাকৈ সিট থাকে আৰু হে 7জন মানুহে যাব পাৰে আৰু ইয়াৰ পানীখিনি নহয় ইমানে ধুনীয়া নহয় একদম নীলা নীলা পানী আৰু এতিয়া এয়া মানুহবিলাকো ৰৈ আছে আৰু ফটো খিচিও আছে আৰু পৰিবেশটো ইমানে ভাল লাগিছে নহয় একেবাৰে আৰু ইয়াত আহি পিকনিক খোৱাৰ লগতে এটা বটিংৰ সুবিধা পায় हेलो गाइस आज আমি দেখকচোন এই ইমান ধুনীয়া আজব জাহাজ बोट আছে बोटত মই উঠিব আইছো এটা बोट ৰাইডিং কৰিম আমি হয়নে बोट ৰাইডিং কৰিম এতিয়া আমি বলক এইখন এখন বোট আহি আছে আৰু গোটেই লেকটোৰ আধা এনেকৈ আমাক ঘূৰাব বুলি কৈছে আৰু সম্পূৰ্ণ লেকটো নুঘূৰাই আধাখিনি ঘূৰাই দিয়ে আৰু যিমানলৈকে চাওঁ লেকটো খতমেই নোহোৱা নিচিনা হৈছে বহুত দূৰ দূৰণিলৈকে কভাৰ হৈ আছে আৰু এইখন হৈছে বোট এখন গৈ আছে এনেদৰে এইখনতে এটা বহুত ইনকাম হৈছে আৰু পানীখিনি ইমানে চাফা নিচিনা লগা হৈছে নহয় তলটো দেখা পোৱা হৈছে আৰু এতিয়া আমি সেফটি গাৰ্ড কিটা পিন্ধি লওঁ কাৰণ যেহেতু এটা বোট
আহিব আৰু আমি বট ৰাইডিং কৰিম আৰু এয়া দেখিছে আমি পিন্ধি ল'লোঁ সিম্পল বটত উঠা আৰু মেচিন বটত উঠা অকণমান ফিলিংছটো বেলেগ এখন স্পীডটো বহুত বেছি আৰু খুবেই ভাল লাগিছে আমি সকলোবিলাক একেলগে ইটো মূৰৰ পৰা সিটো ৰুমলৈ এনেকৈ আমাক লৈ গৈছে আৰু এইটো এটা বেলেগ এটা সাইড সেইটো সাইডৰ ফালে আহিছো আৰু দেখিছে আখে পাখে গোটেই মানুহে ভৰি আছে যেহেতু মানুহে পিকনিক খাই আছে গাড়ী আহিয়ে আছে বনোৱাই বনাই আছে আৰু খোৱায়ো খাই আছে আৰু খুবেই এটা ধুনীয়া মনোৰম সুন্দৰ দৃশ্য এইখিনি আৰু বহুত ভাল লাগিছে পানীখিনি দেখিছে না কিমান ধুনীয়া নীলা নীলা পানী আমাৰো যেহেতু এটা সৰুখুৰা পিকনিকে আৰু যেহেতু ঘৰত বনাই আনিছিলো সকলোবিলাক এনেদৰে এতিয়া আমি খাবৰ কাৰণে উলিয়াই ললো আৰু এয়া সকলোবিলাক মানুহে খাই আছে আখে পাখে আৰু আমিও এনেদৰে উলিয়াই ললো আৰু আমাৰ এওঁলোকে খাবলৈ আৰম্ভ কৰিলে মইহে বোলো চিন হিচাপে ৰাখি থওঁ অকণমান ভিডিঅ' কৰি আৰু সেয়েহে মই ভিডিঅ' কৰিবলৈ লাগিলো এই যেটো গল্ফ এৰিয়াটোত ইয়াত নহয় ফেলকন ফেষ্টিভেল হয় ডিসেম্বৰ মাহত ইয়াত ফেলকন নামৰ এবিধ চৰাই আহে পৰিভ্ৰমী চৰাই যি ইয়াত আহে আৰু সেয়েহে চাগে সেই চৰাইটোৰ নামতে ইয়াত ফেলকন ফেষ্টিভেল আৰম্ভ কৰে আৰু এই বছৰ 2024ৰ ডিসেম্বৰ মাহত হৈ গ'ল এতিয়াটো 2025 সোমালে আৰু ইয়াতে হয় এই এখন যিখন গল্ফ ফিল্ড এখন বহুতেই এখন ডাঙৰ ফিল্ড বুলি ক'ব নোৱাৰি বহুতে এটা ডাঙৰ এলেকা আৰু ইয়াতে হয় বহুত মানুহৰ সমাগম হয় খাই মেলি হোৱাৰ পিছত বোলো চাৰিওকাষে গোটেই ৰাউণ্ডটো অকণমান আমি এনেদৰে চাই যাওঁ কি হৈ আছে সকলোবিলাক সেয়েহে অকণমান এনেদৰে চাবৰ কাৰণে আমি আহিলোঁ দেখিছে বিভিন্ন গাড়ী আহি আছে কিছুমানে বস্তু উলিয়াইছে আৰু কিছুমান যাবলৈ হ'ল আৰু সকলোবিলাকে চাই আছে আৰু লগতে ইয়াত স্কুলৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণ হিচাপে ইয়াতে বহুতো ল'ৰা ছোৱালী আহিছে এইখন এখন গাড়ী তেনেকৈ আৰু বহুত মানুহ আহিছে আচলতে জানুৱাৰী মাহ শেষ হ'বলৈ হ'ল যদিও মানুহৰ ভিৰ কমা নাই আহিয়ে আছে যেহেতু এৰিয়া এইটো এনেকুৱা যিকোনো টাইমত ইয়াত আহিব পাৰে আমি এতিয়া এইটো সাইডৰ পৰা ওলালো আৰু এটা বেলেগ সাইডৰলৈ যাম এতিয়া আৰু সেয়েহে এতিয়া গৈ আছো আৰু দেখাই আছো আপোনালোককো ইয়াত নহয় মানুহ আহিলে থাকিবৰ কাৰণে সুবিধাও আছে উমৰাংচু জায়গাটোত যেটো লজ আছে হেতৰ কথা কোৱা নাই এই এৰিয়াটোত এটা সাইড আছে যেটোত মানুহ থাকিব পাৰে এনেকৈ তম্বু নিচিনা এটা বনোৱা জায়গা আছে য'ত মানে মানুহে ৰাতিটো থাকিব পাৰে এইটো সাইডলৈ আহিলো যেটো সাইড প্ৰথমে বন্ধ হৈ থকা দেখা পাইছিলো এতিয়া ইয়াত গাড়ী সোমাব নিদিয়ে ইয়াত আমি গাড়ী ৰখালো আৰু এতিয়া আমি খুসকাহি যাম ইয়াৰ আগৰ সাইডটো চাবৰ কাৰণে আৰু মানুহবিলাকেও ইয়াতে গাড়ী ৰাখিছে আৰু ইয়াৰ পৰা খুসকাহি যাব আমাৰ মিঠু আৰু পাপাক আগত গৈছে আৰু মই পিছে পিছে গৈ আছো বেবী খুজ কাহিব নোৱাৰে তাই গাড়ীত বহি আছে আৰু আমি এনেদৰে গৈ আছো এই আগত সৰু সৰু ঘৰ নিচিনা দেখা পোৱা গৈছে কিন্তু কি হয় দূৰৰ পৰা ইমান ধৰিব পৰা নাই সেয়েহে কিনো আছে চাব যাওঁ আৰু হেয়া দেখিছেনে লেকটো বহুত দূৰ দূৰণিলৈকে দেখা পোৱা গৈছে
ইয়াত আহি দেখা পালোঁ ইয়াত নহয় সৰু সৰু এইবিলাক হ'ল ঘৰ বাঁহেদি বনোৱা আৰু এইবিলাক হ'ল যেতিয়া ফেলকন ফেষ্টিভেল আৰম্ভ হৈছিলে তেতিয়া এইবিলাকত দোকান দিছিলে আৰু এতিয়া এইটো যিটো ষ্টেডিয়াম নিচিনা বনোৱা হৈ আছিলে তাত আহিলোঁ আৰু তাৰ পৰা লেকৰ যিটো ভিউ সেইটো দেখাইছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই